হেল্ল' ফ্ৰেণ্ডছ, সকলোৰে চিনাকি পিঠা এটা শ্বেয়াৰ কৰিব ল'লোঁ। মই বনাই ল'লোঁ টেকেলি পিঠা বা ভাপত দিয়া পিঠা যিয়েই কওঁ। আচলতে টেকেলি পিঠা ক'লোঁ যদি মই টেকেলিত বনোৱা নাই, কুকাৰতহে বনাই লৈছোঁ ধুনীয়া কৰি। মই বনাম শুকান চাউলৰ গুড়ি পানীত তিয়াই লৈ তাৰমানে পানী চিটিকনি দি ভালদৰে হাতেৰে সানি খুচি ল'লোঁ। এতিয়া চালনীৰ ওপৰতে দি মই তললৈ চালি ল'লোঁ। টেকেলি পিঠা ক'লোঁ যদিও টেকেলি নাই, মই কুকাৰতে বনাই ল'ম। এইফালে কুকাৰত পানী বহাই দিলোঁ। পানী গৰম হৈ অহা মানে এইফালে মই পিঠা বনোৱা চেকনি এটা লৈ লৈছোঁ, তাতে মই চামুচেৰে দি ল'ম। চেকনিৰ ওপৰতে মই ধুনীয়াকৈ সজাই ল'ম। পিঠা গুড়িখিনি ভালদৰে মই সমান কৰি ল'ম চেকনিৰ ওপৰতে, আৰু তাতে মই গুড় দি গাৰ্নিচিং কৰি ল'ম। কুকাৰত যেতিয়া পানীৰ ভাপটো ওলাবলৈ ধৰিলে তেতিয়া পিঠাৰ চেকনি দি মই দি দিম। এটা দি থাকিলোঁ মানে হৈ থাকে মানে আন এটা ৰেডি কৰি ল'লোঁ। সেইফালে সেইটো ৰেডি কৰিলোঁ মানে এইফালে এইটো সিজি গ'ল। এতিয়া এনেধৰণে এটা এটা কৰি নমাই ল'ম। এই পিঠাটো বনিবৰ কাৰণে ইমান টাইম নালাগে যিহেতু, আৰু সেই বুলি মই তৎক্ষণাত মই বনাই ল'লোঁ। গুড় দি গাৰ্নিচিং কৰাৰ বাবে বৰ ধুনীয়া লাগিছে। এতিয়া লাল চাহৰ লগত পিঠাখিনি বাকি ল'ম। আচলতে ঠাণ্ডাৰ বতৰ নামিব হ'ল, পিঠাৰ সোৱাদো আহি গ'ল নহয় জানো, আৰু সেই বুলি পিঠাৰ ছিজনটোত মই ভাপত দিয়া পিঠা বা টেকেলি পিঠা বনাই ল'লোঁ। পিঠা দি গাৰ্নিচিং কৰাৰ বাবে দেখিবলৈ ধুনীয়া হৈছে আৰু খাবলৈ তেনেধৰণে সোৱাদ হ'ল।